আৰু যোৱা 10টা বছৰৰ অবিৰত সংগ্ৰামে আমাৰ জাতিটোক শক্তিশালী কৰিছে। এইবাৰৰ বিধানসভাত আমি তিৱাৰী কমিশনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ, মেহতা কমিশনৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিছিলোঁ। এই ৰিপৰ্টবিলাকৰ পাতে পাতে লিখা আছে কেনেকৈ অসমীয়া জাতিৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছিলে, কেনেকৈ ধলপুৰৰ দৰে স্থানত আমাৰ মাটি কাঢ়ি লৈ আমাৰ যুৱক যুৱতীৰ তেজেৰে অসমীয়া আৰু অসমৰ মাটিক ৰাঙলি কৰা হৈছিলে। আজি আমাৰ চাৰিওফালে এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছিল। অসমৰ বন সম্পদ, অসমৰ বনভূমিসমূহ এটা এটাকৈ লুণ্ঠন কৰা হৈছিল। আৰু এটা সময় আহিছিল যিটো সময়ত অসমীয়া যুৱতীকো তেওঁলোকে হাতত ধৰি লৈ কৰবালৈকে লৈ যাবলৈ তেওঁলোকে কতো সাহসৰ অভাৱ অনুভৱ কৰা নাছিল। আমাৰ ওপৰত বিভিন্ন প্ৰকাৰে আমাৰ ওপৰত তেখেতসকলে শক্তিশালী হ'বলৈ চেষ্টা কৰিছিল। অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল, আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল। এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল, কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। গোৱালপাৰা, ধুবুৰী এই জিলাবিলাকত লাহে লাহে অসমীয়া জাতিৰ স্বাভিমান আৰু অসমীয়া জাতিৰ গৌৰৱক তেওঁলোকে মাটিত মিহলি কৰি আমাৰ মাটি, আমাৰ সংস্কৃতিক তেওঁলোকে ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছিল। আমাৰ অসমীয়া জাতিৰ সাংস্কৃতিক সম্পদসমূহৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আটাইতকৈ ডাঙৰ অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছিল। এনেকুৱা এটা দিন আহিছিলে যে আমি কাম নকৰোঁ, আমি কাম নকৰিলে অসমীয়াই কেনেকে খাব আমি চাই লওঁ, তেনেকেও অসমীয়া জাতিক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ ওপৰতো তেওঁলোকে তেওঁলোকৰ আগ্ৰাসী হাতেৰে আমাৰ সেই পবিত্ৰ ভূমিবিলাকো তেওঁলোকে হস্তগত কৰিছিল। আমাৰ জাতিটোৰ মাজত হতাশা আহি পৰিছিল আৰু এটা সময় আহিছিল যে আমাৰ জাতিটোৰ এচাম মুধা ফুটা লোকে আত্মসমৰ্পণ কৰিছিল। সাম্প্ৰদায়িক সম্প্ৰীতিৰ নামত অসমৰ জাতি মাটি ভেটিক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু আমি দুৰ্বল হৈ আমি কাৰোবাৰ ওচৰত লাহে লাহে আমি আত্মসমৰ্পণ কৰাৰ বাবে আমাক প্ৰস্তুত কৰোৱা হৈছিল, আৰম্ভণি কৰা হৈছিল। আমাৰ জাতিটোৰ জীৱনলৈ এক নতুন কলা অন্ধকাৰ নামি আহিছিল। সেই সময়ত আমি প্ৰতিজ্ঞা কৰিছিলোঁ যে নহয় 860 গৰাকী শ্বহীদৰ